এটা গ্ৰাউট পাম্প ব্যৱহাৰ কৰাৰ এই ষ্টেপ বাই ষ্টেপ গাইডলৈ আপোনাক স্বাগতম। গ্ৰাউট পাম্পে দ্ৰুতভাৱে ফাঁক পূৰণ কৰে আৰু বলটো সুৰক্ষিত কৰে, যাৰ ফলত গঠনসমূহ শক্তিশালী হয়। ইয়াৰ ফলত সময় ৰাহি হয় আৰু শ্ৰমৰ খৰচো কম হয়। গ্ৰাউট পাম্পৰ অংশ পাৱাৰ ড্ৰিল চাপ সৃষ্টি কৰিবলৈ পিষ্টনক ড্ৰাইভ কৰে। মেটেৰিয়েল কাপ বেজীৰ বাবে মেটেৰিয়েল ধৰি ৰাখে। ফুলিং নেট মসৃণ সামগ্ৰীৰ প্ৰবাহ নিশ্চিত কৰে। উচ্চ চাপ গেজ ব্যৱহাৰ চাপ জোখিব পাৰে। উচ্চ চাপৰ নলী উচ্চ চাপৰ অধীনত সামগ্ৰী পৰিবহণ কৰে। পিষ্টন পদাৰ্থটোক চাপ দিয়ে। তেলীয়া মূৰ লিব্ৰিকেশ্যন বা তেলীয়া সামগ্ৰী চম্ভালিব লাগে। চুইচ ভালভ নিয়ন্ত্ৰণ সামগ্ৰীৰ প্ৰবাহ। গ্ৰাউট পাম্প বনাম গ্ৰাউট বেগ বৃহৎ প্ৰকল্পৰ বাবে গ্ৰাউট পাম্প কাৰ্যক্ৰম যদিও ব্যয়বহুল আৰু জটিল। গ্ৰাউট বেগ সুলভ আৰু নিখুঁত কিন্তু শ্ৰমনিবিড়। প্ৰকল্পৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি বাছক। পালন কৰিবলগীয়া সুৰক্ষাৰ সাৱধানতাসমূহ। সুৰক্ষাৰ চশমা, সুৰক্ষাৰ গ্লভছ, ধূলি মাস্ক, সুৰক্ষাৰ জোতা। সঁজুলিটো কেনেকৈ ব্যৱহাৰ কৰিব? গ্ৰাউট মিশ্ৰণটো নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰাটো নিশ্চিত কৰক। গ্ৰাউট পাম্পটো কনক্ষেত্ৰৰ ওচৰত ৰাখক আৰু সকলো সংযোগ সুৰক্ষিত কৰক। বায়ুৰ পকেট আঁতৰাবলৈ পাম্পটোক গ্ৰাউট ভৰাই প্ৰাইম কৰক। জেলত আৰম্ভণিৰ বিন্দিত ৰাখক। পাম্পটো অন কৰক আৰু গ্ৰাউটৰ অবিৰত প্ৰবাহ বজাই ৰাখক। চাপ গেজটো পৰামৰ্শ দিয়া পৰিসৰৰ ভিতৰত ৰাখিবলৈ নিৰীক্ষণ কৰক। ঠাইখিনি সমানে ঢাকিবলৈ জেলত পদ্ধতিগতভাৱে লৰচৰ কৰক। পাম্পটো শেষ হ'লে বন্ধ কৰি দিব। ৰক্ষণাবেক্ষণৰ পৰামৰ্শ প্ৰতিটো ব্যৱহাৰৰ পিছত ৰডবোৰ পৰিষ্কাৰ কৰক। পৰীক্ষা কৰক আৰু ক্ষতিগ্ৰস্ত ৰড সলনি কৰক। বেটাৰী সঠিকভাৱে চাৰ্জ কৰক। অতিৰিক্ত চাৰ্জিং এৰক। মেচিনটো পৰিষ্কাৰ আৰু শুকান কৰি ৰাখক। এটা কেছ ব্যৱহাৰ কৰক। ধন্যবাদ।